শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা অনুভূতি একদম সৰি দেই মই মানে ফোনতে অলপ ব্যৱসায় কৰি আছিলোঁ এতিয়া তোমাৰ লগত কি ব্যৱসায় কৰিব পাৰো সেইটো কোৱা সৰি 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 দেই তহঁতে কি ভাবিছ যে তহঁতৰ এই চৰিটোৱে মোৰ এই ড্ৰেছযোৰ চাফা কৰি দিব আৰে ভাই কাপোৰ চাফা কৰিবলৈ চৰি যে ব্যৱহাৰ নহয় সেইটো আমি জানো তাৰ বাবে চাৰ্ফ বা চাবোনহে লাগিব তুমি নিবিচৰা বস্তু মই তোমাক কেতিয়াও নিদিওঁ লাগিলে সন্মানে হওক বা সহায় হওক তুমি হয়তো পৃথিৱীৰ প্ৰথমজনী ছোৱালী যাক সন্মানৰ প্ৰয়োজন নাই অনু আজি বহুদিনৰ মূৰত মুকলি মনেৰে কিবা এটা বনাইছো অলপ হাঁহিছো যিও ঘৰলৈ আহিল আৰু এই সকলোবোৰ কেৱল তোৰ কাৰণে সঁচা হ'ল মোৰ বাবে নহয় মা এই সকলো ৰমন খুৰাৰ বাবে হৈছে মোৰ বাবেতো তেওঁ ভগৱান কেৱল তোৰ বাবেই নহয় মোৰ বাবেও আচলতে আমাৰ সকলোৰে বাবেই তেওঁ ভগৱান তহঁতৰ দেউতাইতো এইটো জীৱনত একো ভাল কাম কৰি নাপালেই এটাই ভাল কাম কৰিছিল সেয়া হ'ল ৰমন বৰ্মনৰ লগত বন্ধুত্ব কৰিছিল যি আমাৰ লগত থাকিব লাগিছিল তেওঁতো নাথাকিলে কিন্তু ৰমন খুৰাই ইমান ডাঙৰ বিপদটোৰ পৰা আমাক বচালে আৰু সেই ডক্টৰজন তেওঁৰ সহায়তে আমি জীউৰ বাবে নাৰ্ছ এজনী পালোঁ তাকো ইমান কম টকাতে এইবোৰ যেন সকলো এক চমৎকাৰ নহয় জানো মা সঁচাকৈ চমৎকাৰ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু আমাৰ এই বিপদৰ বন্ধুকেইজনক আমি যাতে কেতিয়াও পাহৰি নাযাওঁ সেই কথাটোতো সদায় মনত ৰাখিবি অনু তই কেতিয়াবা ভাবিছিলিনে এদিন এটা এটা টকাৰ বাবে আমাৰ জীৱনটো হাহাকাৰ হৈ উঠিব ভবাটো মই নাছিলোঁ কিন্তু আমাৰ লগত যি হ'ল সেই কথাৰ পৰা আমি বহুত কিবা কিবি শিকিলোঁ মানুহৰ জীৱনত একো বস্তুৱে স্থায়ী নহয় জীৱনটো একদম ৰাস্তাৰ দৰে ক'ত কেতিয়া কেঁকুৰি আহে কোনেও ক'ব নোৱাৰে আৰু মই এটা কথা বুজিলোঁ মা মানুহে নিজৰ জীৱনটোক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে অহংকাৰৰ যে এদিন পতন হ'ব সেইটো খাটাং তই ঠিকেই কৈছ হ'ব মা এতিয়া তুমি কথাবোৰ গাত পাতি ল'ব নালাগে তুমি এটা কথাই জানিবা গোলাপৰ পাহিত খোজ দি ফুৰা জীৱনটোৱে যে এদিন কাঁইটৰো খোজ খাব লগা হ'ব পাৰে তাৰ বাবে আমি সদায় সাজু হৈ থাকিব লাগিব আৰু এনেকুৱা খোজ খোৱাটোও ভাল তেতিয়া জীৱনটোৰ পৰা বহুত কিবা কিবি শিকিব পাৰে বহুত শিকিলোঁ অনু মোৰ আৰু শিকাৰ মন নাই এতিয়া মাথো ভগৱানক এটাই প্ৰাৰ্থনা ভগৱানে তোক কিবা এটা কৰিবলৈ শক্তি দিয়ক তই কিবা এটা কৰিব পাৰিলে চিন্তা ভাৱনা সমস্যাবোৰৰ পৰা আমি মুক্ত হ'ম অনু আৰু মই জানো তই পাৰিবি ভগৱানে তোক এইকণ শক্তি দিবই ঘৰৰ পৰা ওলাই আহোঁতে পকেটত আছিল ৩০০ টকা তাৰে তেলো ভৰালোঁ আৰু ঘটি লৈ ৬০০ টকা মানে ৩০০ টকাহে পালোঁ এতিয়া ভণ্টিয়ে ফোন কৰি কৈছে ঘৰত চাউল আৰু তেল নাই এতিয়া নিজে হিচাপ কৰচোন অংকটো অংক চংক সব জংক পংক হৈ গ'ল এই টেনশ্যনতে মই
ছয় পালি মুখত ভৰোৱা নাই এই চালা দিনটোৱে বেয়াও এই হিৰোটোৱে ফা সি আমাৰ দিনটো বৰবাদ কৰি থৈ গুচি গ'ল আনে আমাৰ দিনটো বেয়া কৰিব নোৱাৰেও আজি আমাৰ কপালখনে বেয়া আছিল কি জানো সেই ল'ৰাটোক মাৰিব নালাগিছিল মোৰ এতিয়াও কিবা এটা বেয়া লাগি আছে তাৰ বাবে তোৰ ইমান বেয়া লাগিছে এই ইমানো মহান হ'ব নালাগে তাৰ লেভেলটো পাহৰিলি এই ধনী মানুহবোৰে আমাৰ দৰে মানুহক হাৱাই দিব নোখোজে এই তাহাঁতৰ বাবে আমি একোটা কি বুলি কয় ভিৰাছ ভিৰাছ এই ভিৰাছ নহয় ভাইৰাছ মুখত নুফুটিলে নকবি হ'ব তই মোক মাত ফুটাব নালাগে আৰু শুন সেইটোক যদি মই আকৌ কেতিয়াবা লগ পাওঁ নহয় তাক আকৌ মাৰিম ধনীৰ হাও মই চুটাই দিম হ'ব আৰু সেইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই ওলোটাই যদি তোক বজাই দিয়ে কি কৰিবি তেতিয়া ৰত্ন হয় মই ৰত্ন তাৰ বাপেকৰ বিয়াত বজোৱা মই ঢোল নহয় যে কোনোবা গেৰাহী টেগেৰ টেগেৰ বজাব ষ্টেইঙৰ শপত তাক যদি মই আন্ধাই মুন্ধাই পাওঁ নহয় বৰ বেয়াকে বজাব দে হ'ব দে বজাবি বল এতিয়া ঘৰলৈ বল এনেই তোৰ মাথা চাথা গৰম হৈ আছে তই আজি ঘৰত ভাত বনাব নালাগে আমাৰ ঘৰতে ভাত খাবি হ'ব ভাত চাত হৈ থাকিব মণিগুণ্ডাৰ কি খবৰ দেউতাকটো আজিলৈকে সি ক্ষমা খোজা নাই সি যেতিয়ালৈকে ক্ষমা নোখোজে 1 টকাও নিদিওঁ তাক মই ভণ্টি ক গৈ আছো আৰু শুন এই ৰত্নাই আমাৰ তাত ভাত খাব আজি দে হ'ব দে মই আহিম বুলি কোৱাত চাগে তাই মনটো একেবাৰে উগুল থুগুল আৰু ন মোৰ কাৰণে চাগে তাই কিবা এটা স্পেচিয়েল বনাব মাথা ফ্ৰাই বনাব যা হোটেলত খাগে এই দুচ ষ্টেইঙৰ এক জোকাই কিবা এটা মজা লাগে এই দুচ দুচ আৰে মই খামতো ভাত এই দুচ এই ৰনা ইমান কথা ইয়াত লাগে ইয়াত আৰু ইয়াত লগা কথাবোৰ না সহজে পাহৰিব পাৰি আৰু না সেই আৰৰ মানুহজনক ক্ষমা কৰি দিব পাৰি মোৰ ভুল হৈ গৈছিল মা আচলতে তুমি বেয়া মানুহ নহয় পাপাহে বেয়া পাপা বেয়া হোৱাৰ কাৰণে আমাক পাহৰি গ'ল সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এই সৰু সৰু মানুহবোৰ এনেকুৱাই তই এইবোৰৰ কথাত মাথা ঘমাব লাগে নে ক'ত তই আৰু ক'ত সেই ড্ৰাইভাৰটো ড্ৰাইভাৰ হোৱাটো তাৰ পেচা তথাপিতো সি এটা মানুহ হ'লে মানুহৰ দৰে বিহেভ কৰিব লাগে আৰু ৰ'বচোন আপুনি নিজৰ ল'ৰাৰ পক্ষ এৰি সি অচিনাকি ড্ৰাইভাৰটোৰ পক্ষ লৈছে যে সেইটো ভাবিহে মই আচৰিত হৈছোঁ ইয়াত আচৰিত হ'বলগীয়া একো কথা নাই দৰথী সেই ল'ৰাকেইটাই যদি কিবা ভুল কৰিছে আমাৰ মিভানেও কিন্তু একো শুদ্ধ কাম কৰা নাই মানুহক ক্ষমা কৰি দিব পৰাটো মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ গুণ কিন্তু সেইটো ক্ষমা নকৰিলে আৰু সেই ল'ৰাকেইটাই নিজৰ ভুল স্বীকাৰ কৰিছে আৰু ইয়াক ক্ষমাও খুজিছে মিভান তোক ক্ষমা খুজিছিল নে নাই চা সেই সময়তে যদি তই সিহঁতক ক্ষমা কৰি দিলিহেঁতেন তই সিহঁতৰ আগত সৰু হৈ নগলিহেঁতেন আৰু ঘটনাটো সিমানতে সমাপ্ত হ'লহেঁতেন না তই এতিয়া ইয়াত বহি মূৰ ঘমাব লাগিলহেঁতেন নে আমি এনেদৰে বহি ডিছকাছ কৰিব লাগিলহেঁতেন সেইকাৰণে মই কওঁ মানুহক ক্ষমা কৰিবলৈ তেতিয়াহে আনে তোক ভাল মানুহ বুলি আখ্যা দিব মোৰ ল'ৰা এনেও ভাল তাত বেলেগৰ ফিডবেক মোক নালাগে আৰু আপুনি যে ক্ষমাৰ কথা ক'লে আপোনাৰ মতে বিভূতি ফুকন আৰু তেওঁৰ ছোৱালীক ক্ষমা কৰি মিভানে আকৌ সম্পৰ্ক কৰাটো আপুনি বিচৰা নাইতো মা তোমাক মই কি কৈছিলো আৰু সেই ছোৱালীজনীৰ কথা তুমি য'তে ত'তে কিয় টানি আনা মোৰ এংগেজমেণ্ট ভাঙিছে আৰু সেইটো তোমালোকৰ কাৰণে সহজ কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় কিছুমান কথা ইয়াত লাগে ইয়াত আৰু ইয়াত লগা কথাবোৰ না সহজে পাহৰিব পাৰি
আৰু না সেই আঁৰৰ মানুহজনক ক্ষমা কৰি দিব পাৰি। আৰু দেউতা, মই এতিয়া যেনেকৈ আছো তেনেকৈ ঠিক আছো। না মই ভাল হ'ব বিচাৰো না বেয়া। আৰু বাকী থাকিল সেই ল'ৰা দুটা। সিহঁতে মোৰ স্বাভিমানত দাগ লগাই থৈ গ'ল। গতিকে সিহঁতক না মই ক্ষমা কৰি দিব পাৰিম না পাহৰিব পাৰিম। পম, তুমি এতিয়া টোপনি যোৱা দেই। নাযাওঁ টোপনি। তাৰমানে তুমি তোমাৰ মাৰ কথা নুশুনা? মাকে যেতিয়া মোৰ কথা নুশুনে, মই মাকৰ কথা কেলে শুনিম? যিটো বস্তু সম্ভৱ নহয় সেইটো মই কেনেকৈ শুনো পম? তোমাক স্কুলৰ পৰা উলিয়াই অনাৰ ইচ্ছা মোৰো নাছিল, কিন্তু তোমাক পঢ়োৱাৰ সামৰ্থ্যও মোৰ নাই। তোমাক ভাল বস্তু খুৱাবলৈ, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধাবলৈ মোৰো মন যায়, কিন্তু মই তোমাৰ বাবে একোৱেই কৰিব পৰা নাই। কাৰণ আমি মন যোৱা কামবোৰ সঁচা কৰিবলৈ টকাৰ প্ৰয়োজন, আৰু মোৰ ওচৰত সেইটোৱেই নাই। তুমি মোক ক্ষমা কৰি দিয়া পম। মই আচলতে তোমাৰ মা হোৱাৰ যোগ্যই নহয়। তুমি ঠিকেই কৈছিলা, মই সঁচাই বৰ বেয়া মানুহ। মা, তুমি কিয় কান্দিছা? মা, তুমি নাকান্দিবাচোন। মোৰ ভুল হৈ গৈছিল মা। আচলতে তুমি বেয়া মানুহ নহয়, পাপাহে বেয়া। পাপা বেয়া হোৱাৰ কাৰণে আমাক পাহৰি গ'ল। পম, তেনেকৈ ক'ব নাপায়। তোমাৰ পাপা আচলতে বেয়া মানুহ নহয়, বেয়া আচলতে আন কোনোবাহে, যিয়ে তোমাৰ পাপাক আমাৰ পৰা তুমি এতিয়া শুই যোৱাচোন। মা, মোৰ পঢ়িবলৈ বৰ মন আছে। স্কুল নোযোৱাকৈ ঘৰতে পঢ়ি মই ডাঙৰ মানুহ হ'ব পাৰিমনে মা? মা, তুমি একো নকলা যে? কি ক'ম মই তোমাক পম? তোমাৰ এই প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই, একোৱেই নাই আজি মোৰ ওচৰত। মই সঁচাই বৰ দুৰ্ভগীয়াও পম। তোমাৰ ভাগ্যত আচলতে একোৱেই নাই। এজনী ৰোগীয়া ছোৱালীয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই এটা চৰম সিদ্ধান্ত ল'লে, আৰু কেনেবাকৈ তাই নিজৰ জীৱনটো ঘূৰাই পালে। এই সময়ত তই এজনী বায়েক হিচাপে তাইক মানসিকভাৱে শক্তিশালী কৰিবলৈহে চেষ্টা কৰিব লাগিছিল, আৰু তই কৰিছ কি? ওলোটাই তাইৰ ওপৰত আৰু এটা প্ৰেছাৰ দিছ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। মানে তই কি ক'ব বিচাৰিছ বা? তোক কি ক'ব বিচাৰিছো তই এবাৰ নিজে ভাব। আৰু জীও ঘৰলৈ উভতি আহিল মানে এইটো নুবুজায় যে তাই সম্পূৰ্ণ সুস্থ। পইচাৰ অভাৱত কিমান ৰিস্ক লৈ তাইক ঘৰলৈ লৈ আহিছো একমাত্ৰ আমি জানো। মই বুজি পাইছো বা। তই একো বুজা নাই।
বুজি পোৱা হ'লে তই কিছুমান নকৰিবলগীয়া কাম বা কিছুমান নক'বলগীয়া কথা নকলিহেঁতেন। মই কাক কি কোৱাৰ কথা কৈছ বা? জিউ ট্ৰিটমেণ্টৰ কাৰণে কিমান টকা খৰচ হ'ল তই জান? জানো। আৰু ইমান টকা ক'ৰ পৰা আহিল, কেনেকৈ আহিল তই এবাৰ সুধিছ মোক? আৰু ইমানবোৰ টকা কাৰ বাবে খৰচ হ'ল? তোৰ বাবে। আৰু এয়াই সত্য। আৰু তই এই সত্য লুকুৱাবলৈ চেষ্টা কৰি আছ। এতিয়া তই নকবি যে তই একো কৰা নাই। জিউক তই কি কি কৈছ মই সকলোবোৰ শুনা পাইছোঁ। কি হ'ল তোৰ এতিয়া মাতবোৰ নাইকিয়া হ'ল যে? এজনী ৰোগীয়া ছোৱালীয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই এটা চৰম সিদ্ধান্ত ল'লে আৰু কেনেবাকৈ তাই নিজৰ জীৱনটো ঘূৰাই পালে। এই সময়ত তই এজনী বায়েক হিচাপে তাইক মানসিকভাৱে শক্তিশালী কৰিবলৈহে চেষ্টা কৰিব লাগিছিল। আৰু তই কৰিছ কি? ওলোটাই তাইৰ ওপৰত আৰু এটা প্ৰেছাৰ দিছ। এবাৰ তাইৰ মানসিক অৱস্থাটোৰ কথা চিন্তা কৰিব নোৱাৰিলি? চা প্ৰজ্ঞা, এতিয়া তই সৰু ছোৱালী নহয়। কিছুমান কথা তোক বাৰে বাৰে বুজাই থাকিবলৈ মোৰ ভাল নালাগে। তই এটাই বুজিবি, তই মোক কিবা এটা কোৱা আৰু জিউক কোৱাৰ মাজত সাংঘাতিক পাৰ্থক্য আছে। কিছুমান কথা তাই বুজি নাপায়। গতিকে তোৰ মুখখন মেলাৰ আগতে হাজাৰবাৰ ভাবি চাবি। হ'ব, আজিৰ পৰা মই এইখন ঘৰত মূৰ্তিৰ দৰে থাকিম, কাকো একো কথাই নকওঁ। মই বুজিলো মোৰ এইখন ঘৰত গুৰুত্ব কিমান। এইখন ঘৰত তোৰ গুৰুত্ব যিমান, সেই একেই গুৰুত্ব সকলোৰে। মাথো তই সেয়া অনুভৱ কৰিব নোৱাৰ। আৰু শুন, আজি তই যি ভুল কৰিছ সেই একেই ভুল যদি মায়ে বা জীৱে কৰে, মই একেখিনি কথাই শুনালোহেঁতেন। আৰু কেতিয়াবা যদি ময়ো তেনেকুৱা কিবা কৰোঁ, তোৰো কথা কোৱাৰ অধিকাৰ আছে। বুজিলি তো? জিউক মই তেনেকৈ ক'বলৈ কোৱা কথাটো সঁচাই জিউৱে কৈছেনে নে বাক নাৰ্ছজনীয়ে ক'লে? উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰাহে পাহে আকাশ চুমিলে সপোনে